নমস্কাৰ আপুনি চাই আছে বিগ ব্ৰেকিং মই জয়ন্ত মাধৱ গোস্বামী আৰু বিগ ব্ৰেকিংত আৰম্ভণিতে জনাও মহাৰাষ্ট্ৰৰ পাৱাৰ গেমৰ খবৰ মহাৰাষ্ট্ৰত মহাৰাষ্ট্ৰৰ পাৱাৰ পলিটিক্সৰ নতুন মোৰ মহাৰাষ্ট্ৰত শক্তি প্ৰদৰ্শনত নামিছে দুই পাৱাৰ শৰদ পাৱাৰ আৰু অজিত পাৱাৰৰ শক্তি প্ৰদৰ্শনৰ কুচকাৱাজ পৃথকে বৈঠক শৰদ পাৱাৰ আৰু অজিত পাৱাৰৰ কাৰ লগত আছে কিমান বিধায়কৰ সমৰ্থন অজিত পাৱাৰক দৰকাৰ মেজিক নাম্বাৰ 36 অজিত পাৱাৰৰ দাবী 40 জন বিধায়কৰ আছে তেওঁৰ সমৰ্থন এনসিপিৰ আছে মুঠ 53 জন বিধায়ক শৰদ পাৱাৰৰ দাবী মাত্ৰ 9 জন বিধায়কহে আছে অজিত পাৱাৰৰ সৈতে একনাথ সিন্ধে মন্ত্ৰীসভাৰ উপমুখ্যমন্ত্ৰী হৈছে অজিত পাৱাৰ কেইবাজন সমৰ্থকক লৈ সিন্ধে শিবিৰত যোগ দিছে শেহতীয়াকৈ অজিত পাৱাৰে যাৰ বাবে মহাৰাষ্ট্ৰৰ ৰাজনীতি এই মুহূৰ্তত তোলপাৰ লাগি আছে দুই পাৱাৰৰ শক্তি যুদ্ধ এই মুহূৰ্তত দুই পাৱাৰৰ অগ্নি পৰীক্ষা চলি আছে মহাৰাষ্ট্ৰত দুই পাৱাৰক লৈ মহাভাৰত চলিছে পাৱাৰ গেম পাৱাৰ পলিটিক্সৰ নতুন মোৰ মহাৰাষ্ট্ৰত শক্তি প্ৰদৰ্শনত নামিছে দুই পাৱাৰ শৰদ পাৱাৰ আৰু অজিত পাৱাৰৰ শক্তি প্ৰদৰ্শনৰ কুচকাৱাজ চাচা ভতিজাৰ এই ৰাজনৈতিক যুঁজে এই মুহূৰ্তত বিশেষভাৱে চৰ্চা লাভ কৰিছে দেশৰ ৰাজনীতিত লোকসভা নিৰ্বাচনৰ প্ৰাক্ষণত মহাৰাষ্ট্ৰৰ ৰাজনীতিত ধুমুহা বলিছে পৃথকে বৈঠক শৰদ পাৱাৰ আৰু অজিত পাৱাৰৰ কাৰ লগত কিমান বিধায়কৰ সমৰ্থন আছে তাকে লৈ এই শক্তি অজিত পাৱাৰক দৰকাৰ বৰ্তমান মেজিক নাম্বাৰ 36 অৰ্থাৎ 36 অজিত পাৱাৰৰ দাবী 40 বিধায়কৰ সমৰ্থন আছে তেওঁৰ লগত আনহাতে এনসিপিৰ মুঠ 53 জন বিধায়কৰ 9 জন বিধায়কৰহে অজিত পাৱাৰৰ সমৰ্থন থকা বুলি দাবী কৰিছে এনসিপিৰ মুৰব্বী শৰদ পাৱাৰে একনাথ সিন্ধে মন্ত্ৰীসভাত উপমুখ্যমন্ত্ৰী হৈছে অজিত পাৱাৰ কেইবাজন সমৰ্থকক লৈ সিন্ধে শিবিৰত শেহতীয়াকৈ যোগদান কৰি অস্থিৰ কৰি তুলিছে মহাৰাষ্ট্ৰৰ ৰাজনীতি আৰু চৰকাৰক শক্তিশালী ৰূপ দিছে অজিত পাৱাৰৰ লগত যোৱা বিধায়কসকলে আৰু ইয়াকে লৈ বৰ্তমান পাৱাৰ পলিটিক্সে নতুন মোৰ লাভ কৰা পৰিলক্ষিত হৈছে আৰু এই মুহূৰ্তত আমি ষ্টুডিঅ'লৈ আহিব বিচাৰিম আমাৰ সিনিয়ৰ এছ'চিয়েট এডিটৰ পাৰ্থজ্যোতি বৰা পাৰ্থ আসলতে এই পাৱাৰ পলিটিক্স পাৱাৰ গেমে কি গতি লাভ কৰিবলৈ গৈ আছে লোকসভা নিৰ্বাচনৰ প্ৰাক্ষণত আমি মনত আছে আমাৰ সকলোৰে কোনে পাহৰিব পৰা নাই কাৰণ বিগত বৰ্ষৰ জুলাই মাহতে কিন্তু ব্যাপক পৰিৱৰ্তন আহিছিল মহাৰাষ্ট্ৰৰ ৰাজনীতিলৈ আকৌ 2023 চনৰ জুলাইত আন এটা বৃহৎ পৰিৱৰ্তন দেখিবলৈ পোৱা হ'ল জয়ন্ত বিগত বৰ্ষৰ যি পৰিৱৰ্তন সেই পৰিৱৰ্তনৰ কেন্দ্ৰবিন্দু আছিল গুৱাহাটী তেতিয়া যি শিৱসেনা দুটা ভাগত বিভক্ত হৈছিল আৰু উদ্ধৱ ঠাকৰে মুখ্যমন্ত্ৰীৰ পদ গৈছিল আৰু উদ্ধৱ ঠাকৰেৰে সহযোগী একনাথ সিন্ধে মুখ্যমন্ত্ৰী হৈছিল কিন্তু এতিয়া যি দেখা গৈছে আপুনি কৈছে চাচা ভতিজাৰ এইখন খেল অজিত পাৱাৰৰ খুৰাওক শৰদ পাৱাৰ আৰু শৰদ পাৱাৰ অজিত পাৱাৰৰ মেণ্টৰ 1992 চনৰ পৰা অজিত পাৱাৰৰ আঙুলিত ধৰিয়ে ক্ষমা কৰিব শৰদ পাৱাৰৰ আঙুলিত ধৰিয়ে ভতিজা অজিত পাৱাৰে ৰাজনীতি শিকিছিল কিন্তু আজি দেখা পোৱা গ'ল বিশ্বাসঘাতকতা কৰিলে অজিত পাৱাৰে আৰু হেয়াই সাগৈ ৰাজনীতি আৰু 1978 চনত শৰদ পাৱাৰেও তেওঁৰ যিগৰাকী মেণ্টৰ তেওঁৰ গুৰু সেই গুৰুক বিশ্বাসঘাতকতা কৰি মুখ্যমন্ত্ৰীৰ পদত অধিষ্ঠিত হৈছিল গতিকে হিষ্ট্ৰী পুনৰ ৰিপিট হৈছে বুলি এক প্ৰকাৰ ক'ব পৰা যায় কিন্তু আজিৰ দিনটো যদি ডেভেলপমেণ্টৰ কথা কোৱা যায় ৰাজনৈতিক যি ডেভেলপমেণ্ট মুম্বাইৰ দুই স্থান কেন্দ্ৰবিন্দু হৈ পৰিছে এটা হৈছে মুম্বাইৰ নাৰিমন পইণ্ট আনটো স্থান হৈছে বান্দ্ৰা মুম্বাইৰ নাৰিমন পইণ্টত শৰদ পাৱাৰে আহ্বান জনাইছে এখন বৈঠকৰ যিখন বৈঠকত তেওঁ পাৱাৰ শ্ব' কৰিব বিচাৰিছে যিখন বৈঠকত তেওঁ চেষ্টা কৰিছে গৰিষ্ঠ সংখ্যক বিধায়ক উপস্থিত থাকক আৰু অনুৰূপ ধৰণে আকৌ তেওঁৰ ভতিজা অজিত পাৱাৰে বান্দ্ৰা মুম্বাইৰ অন্য এক গুৰুত্বপূৰ্ণ স্থান বান্দ্ৰাত এখন বৈঠকৰ আহ্বান জনাইছে য'ত তেওঁ চেষ্টা কৰিব তেওঁৰ দলটোৰ এনচিপিৰ যিটো দল তেওঁৰ বা শৰদ পাৱাৰ দুইগৰাকীৰ এনচিপিৰ গৰিষ্ঠ সংখ্যক বিধায়ক থাকক গতিকে এক ধৰণৰ অগ্নি পৰীক্ষা লিটমাছ টেষ্ট কাৰ হাতত কিমান বিধায়ক থাকে আৰু তাৰ সমান্তৰালকৈ অজিত পাৱাৰ যদিও বিধায়কৰ সংখ্যা এই দলটোৰ 53 জন তাৰে অজিত পাৱাৰে দাবী কৰিছে 43 জন বিধায়ক তেওঁৰ লগত আছে আকৌ শৰদ পাৱাৰে দাবী কৰিছে গৰিষ্ঠ সংখ্যক বিধায়ক তেওঁৰ লগত আছে যিসকল বিধায়ক অজিত পাৱাৰৰ ওচৰলৈ গৈছিল সংগ দিছিল তেওঁলোক ঘূৰি আহিছে এনে ধৰণৰ দাবী চলি আছে তাৰ সমান্তৰালকৈ সকলোতকৈ গুৰুত্বপূৰ্ণ প্ৰশ্নটো এনচিপি কাৰ অজিত পাৱাৰে কয় এনচিপি তেওঁৰ এনচিপিৰ যি সিম্বল এনচিপি দলৰ নামেৰে তেওঁ পৰৱৰ্তী নিৰ্বাচন সময়ত অৱতীৰ্ণ হ'ব শৰদ পাৱাৰে কয় এনচিপিৰ সভাপতি তেওঁ বৰ্তমানে সভাপতি তেওঁ গতিকে সভাপতি হিচাপে তেওঁ যিসমূহ নিলম্বন ইত্যাদিৰ সিদ্ধান্ত গ্ৰহণ কৰিছে সেয়া বৈধ কিন্তু অজিত পাৱাৰ ইলেকশ্যন কমিশ্যনৰ কাষ চাপিব লাগিব তেওঁ দাবী উত্থাপন কৰিব লাগিব কাৰণ শৰদ পাৱাৰে দাবী উত্থাপন কৰা প্ৰশ্ন উঠে কাৰণ শৰদ পাৱাৰৰ নামতে
সভাপতিত্বতে এনচিপি দলটো আছে বা সেই ধৰণে ইলেকশ্যন কমিশ্যনত পঞ্জীভুক্ত পঞ্জীয়ন কৰি থোৱা হৈ আছে কিন্তু অজিত পাৱাৰ যেহেতু নতুনকৈ দাবী কৰিছে এনচিপি তেওঁৰ বা এনচিপি মুৰব্বী তেওঁ ইলেকশ্যন কমিশ্যনৰ কাষ চাপিব লাগিব ইলেকশ্যন কমিশ্যনে যেতিয়া নিৰ্ণয় দিব চূড়ান্ত সিদ্ধান্ত দিব হয় এনচিপি অজিত পাৱাৰ তেতিয়াহে তেওঁ দাবী কৰিব পাৰিব যে দলটো তেওঁৰ গতিকে ৰাজনৈতিক সেই যুঁজখন নিজৰ এটা দলৰ মাজতে যিখন যুঁজ সেই যুঁজখন যথেষ্ট আকৰ্ষণীয় হৈ পৰিছে প্ৰফুল পেটেল ছগন ভুজবল ইত্যাদি যিসকল যথেষ্ট ঘনিষ্ঠ আছিল শৰদ পাৱাৰৰ তেওঁলোক কিন্তু অজিত পাৱাৰৰ সংগ দিয়া পৰিলক্ষিত হৈছে প্ৰফুল পেটেলৰ মতে যি বিৰোধী ঐক্যমঞ্চ গঠনৰ চেষ্টা চলি আছে সেয়া ফ্ৰুটফুল এক্সাৰচাইজ নহয় গতিকে সেই কাৰণে তেওঁ বিজেপিৰ সংগ দিছে অজিত পাৱাৰৰ লগত থাকি বিজেপিৰ সংগ দিছে ইত্যাদি কথাবোৰ চলি আছে আপুনি প্ৰশ্ন উত্থাপন কৰিছিলে বিজেপিৰ ক্ষমা কৰিব উমৈহতীয়া মঞ্চখনৰ কি হ'ব হয় বেংগলোৰত দ্বিতীয় নেক্সট অধিৱেশনখন আছে শৰদ পাৱাৰ এই উমৈহতীয়া মঞ্চখনৰ বিৰোধীৰ উমৈহতীয়া মঞ্চখনৰ এজন অন্যতম ব্যক্তি অন্যতম নেতা হুটা গতিকে বিৰোধী ঐক্যমঞ্চত কিছু প্ৰভাৱ পৰিব বুলি ৰাজনৈতিক বিশ্লেষকসকলে ক'ব খোজে নিশ্চয় কিন্তু আমি যদি চাওঁ পাৰ্থ বিগত জুলাই মাহতো ঠিক একেদৰেই কিন্তু একনাথ সিন্দেৰ কাৰণে উদ্ধৱ ঠাকৰে যি মৰ্যাদা আছিল সেই মৰ্যাদা হেৰুৱাবলগীয়া হৈছিল আৰু একেদৰে এতিয়া শক্তিহীন হোৱাৰ পথত শৰদ পাৱাৰ যাৰ প্ৰভাৱ আপুনি ইতিমধ্যে উল্লেখ কৰিছে উমৈহতীয়া মঞ্চখনত পৰাৰ পূৰ্ণমাত্ৰাৰ সম্ভাৱনা আছে কাৰণ ৪৫খন আসন বিশিষ্ট মহাৰাষ্ট্ৰ লোকসভা নিৰ্বাচন নহয় জানো লোকসভা সমষ্টি ৪৫ গতিকে তেনেস্থলত তেনেকুৱা ধৰণৰ ৰাজনৈতিক সমীকৰণেৰে হঠাৎ এনেকুৱা ধৰণৰ এটা সিদ্ধান্ত অজিত পাৱাৰৰ দলে বলে গৈ বিজেপিত যোগদান কৰি একে নিশাই বা কিছু কম সময়ৰ ভিতৰতে তেওঁ উপমুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিলে যদি আমি চাওঁ ২০১৯ চনতো কিন্তু অনুৰূপ ঘটনা সংঘটিত হৈছিল ৩৬ নে ৩৮ দিনৰ বাবে উপমুখ্যমন্ত্ৰী হৈছিল নহয় তেওঁ তেতিয়াও কিছু সময়ৰ কাৰণে উপমুখ্যমন্ত্ৰী 38 ঘণ্টাৰ কাৰণে উপমুখ্যমন্ত্ৰী হৈছিলে সেই দিনটো মোৰ মনত আছে নৱেম্বৰ ২০১৯ বিশেষকৈ বহু ৰাজনৈতিক বিশ্লেষকে ক'ব খোজে বিজেপিয়ে প্ৰতিশোধ ল'লে কাৰণ মন কৰিব শিৱসেনা আৰু বিজেপিৰ ট্ৰিপল এলায়েন্স আছিলে কিন্তু তেওঁলোকৰ সংখ্যাগৰিষ্ঠতা থকাৰ পিছতো দুইটা দলৰ সংখ্যাগৰিষ্ঠতা থকাৰ পিছতো বিজেপি আৰু শিৱসেনাই চৰকাৰখন গঠন কৰিব নোৱাৰিলে কাৰণ মুখ্যমন্ত্ৰী কেন্দ্ৰিক সংঘাত হ'ল শিৱসেনাই মুখ্যমন্ত্ৰী পদটো বিচাৰিলে যদিও শিৱসেনাৰ বিধায়কৰ সংখ্যা বিজেপিতকৈ কম আছিলে যাৰ ফলশ্ৰুতিত সেইখন চৰকাৰ নহল শিৱসেনাৰ পিছত কংগ্ৰেছ আৰু এনচিপিৰ লগ লাগি চৰকাৰখন গঠন কৰিলে আৰু ২.৫ বছৰৰ পিছত চৰকাৰখনৰ পতন হ'ল আৰু সেই পতনৰ কেন্দ্ৰবিন্দু আছিল মহাবিকাশ আঘাড়ী গঠন কৰিলে কেন্দ্ৰবিন্দু আছিল গুৱাহাটী কিন্তু সেই যিটো আপুনি কথা উল্লেখ কৰিছে তেতিয়াও তেওঁ কিন্তু ৰাতিপুৱা যেতিয়া সেই দিনটো ৰাতিপুৱা যেতিয়া আমি টিভি খুলিছিলোঁ আমি ব্ৰেকিং নিউজ পাওঁ এনচিপিৰ অজিত পাৱাৰে উপমুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিলে কিন্তু শৰদ পাৱাৰ তেতিয়া তৎপৰতা প্ৰদৰ্শন কৰি সেই গোটেই ঘটনাটোক তেওঁ নালাইন ভইড কৰিলে অজিত পাৱাৰে উপমুখ্যমন্ত্ৰী পদ ত্যাগ কৰিবলগীয়া হ'ল কিন্তু নতুন যি মহাবিকাশ আঘাড়ী চৰকাৰখন হ'ল তাতো তেওঁ কিন্তু উপমুখ্যমন্ত্ৰী পদটো যচা হৈছিলে তেওঁ গতিকে সৰ্বশক্তিমান হৈ আছিলে আৰু যেতিয়া তেওঁলোকৰ চৰকাৰখন আঁতৰিল পুনৰ একনাথ সিন্দেৰ শিৱসেনা আৰু বিজেপি চৰকাৰ হ'ল তেতিয়াও কিন্তু লিডাৰ অফ দি অপজিশ্যনৰ যি পদবী সেই পদবীত অজিত পাৱাৰে আছিলে গতিকে অজিত পাৱাৰক সদায় গুৰুত্ব প্ৰদান কৰি অহা হৈছিলে কিন্তু অতি সম্প্ৰতি দেখা পোৱা হ'ল শৰদ পাৱাৰে নিজৰ দলটোত কিছু সালসলনি আনিলে দলৰ দায়িত্ব প্ৰফুল পেটেল আৰু তেওঁৰ জীয়ৰী সুপ্ৰিয়া সুলেক প্ৰদান কৰিলে যিটো অজিত পাৱাৰে ভাল পোৱা নাছিল বুলি বহুতে ক'ব খোজে কিন্তু মোৰ মতে সি এয়াই অজুহাতহে আছিল যেন লাগে কাৰণ অজিত পাৱাৰে বিচাৰি আছিলে কেনেবাকৈ শাসক দলৰ ঘনিষ্ঠ হোৱাটো জয়ন্ত নিশ্চয় গতিকে আগন্তুক নিৰ্বাচনত কি প্ৰভাৱ পৰিব সেয়া নিশ্চয় লক্ষণীয় হ'ব আৰু আজিৰ দুখন বৈঠকৰ কথা আমাৰ সিনিয়ৰ এছ'চিয়েট এডিটৰ পাৰ্থজ্যোতি বৰাই আমাক জনাইছে গতিকে এই দুখন বৈঠকত কেনেকুৱা ধৰণৰ ফলাফল সন্মুখলৈ আহে শৰদ পাৱাৰে দাবী কৰি আছে যে মাত্ৰ ৯জন বিধায়কৰহে সমৰ্থন আছে অজিত পাৱাৰৰ লগত আনহাতে অজিত পাৱাৰে দাবী কৰি আছে ৪০ জনতকৈ ওপৰত বিধায়কৰ সমৰ্থন আছে তেওঁৰ পক্ষত গতিকে কাৰ পাল্লা ভাৰী হয় অপেক্ষা কৰিব লাগিব কিছু সময় ধন্যবাদ পাৰ্থ स्टेज नीचे कितने बैठते हैं स्टेज के ऊपर बैठते हैं कार्यकर्ता कितने हैं देख रहे हैं ना आप अब देख लीजिए ना सर यहाँ पे काउंटर लगाए गए हैं जो कार्यकर्ता उनका डाटा कलेक्ट करने के लिए अब उनके ऊपर जबरदस्ती तो नहीं है आप ये देख रहे हो बोलते कि लोग फंसा कर सिग्नेचर कर रहे हैं अब लोग जो है तांता लगा हुआ है लोग सिग्नेचर कर रहे हैं और उनको पूछा जा रहा है क्या आप कहाँ से है कहाँ अध्यक्ष है कार्याध्यक्ष है फ्रंटल के आप कौन से स्थान पर है कौन से जिले में है कौन से तालुका सब तो लिखाया जा रहा है अब वो जो है वो सबके सामने है भाई देखिए मैं फिर से दोहराऊंगी जब से
10 शेड्यूल के बारे में खुद चीफ जस्टिस और 5 जज बेंच ने निर्णय दिया था शिवसेना को लेकर, उसमें बहुत स्पष्ट है कि 10 शेड्यूल में पॉलिटिकल पार्टी लेजिस्लेटिव पार्टी से ऊपर होती है, पार्लियामेंट्री पार्टी से ऊपर होती है, और जो उनके मुखिया होते हैं वही निर्णय लेते हैं, विप हो या फ्लो लीडर हो। तो जो भी हो रहा है गैर कानूनी हो रहा है और वो स्पीकर के दायरे में आएगा। हम बस ये पूछना चाहते हैं, जिस तरीके से भारतीय जनता पार्टी ने ये काम किया है, तो क्या जो एकनाथ शिंदे हैं जो मुख्यमंत्री बने हुए हैं, 2 पहिए को साथ में लेकर चल रहे हैं, 3 पहिया सरकार हो गई है, क्या वो इस बात से इत्तेफाक रखते हैं कि जो बीजेपी कर रही है, जिनसे इनको सबसे बड़ी दिक्कत थी, अजीत पवार से सबसे बड़ी दिक्कत थी कि वो तकलीफ देते थे जब महाविकास अघाड़ी में थे, अब उनके साथ बैठे हैं। हिंदुत्व को लेकर हम पे सवाल उठाए जाते थे क्योंकि हमने एनसीपी के साथ अलायंस किया था, और यही बहाना देकर इन लोगों ने हमारे साथ गद्दारी की, एकनाथ शिंदे वाले और उनके 40 गद्दारों ने। तो अब वो हिंदुत्व कहाँ गया इनका जब उनके साथ अजीत पवार काम करेंगे? तो ये पूरा जो माहौल महाराष्ट्र में बनाया हुआ है, ये भाजपा की देन है और निंदनीय है। আমি খবৰধাৰা অব্যাহত ৰাখিম। সময় হৈছে এটা বাণিজ্যিক বিৰতি। কেৱল ষ্ট্ৰং নহয়